সমাগত হেঁপাহৰ ভোগালী বিহু। ভোগালী বিহুৰ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ প্ৰাক মুহূৰ্তত মই উপস্থিত হৈছোঁ ৰহমৰীয়া বৰদেশ চুকত। প্ৰথমতে মোৰ কেমেৰা মিউজিক ইয়াৰ যি দৃশ্য, এই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকে এই ৰহমৰীয়া যি বৰদেশ চুকবাসী ৰাইজ, তেওঁলোকে ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ পৰা যি খৈৰীয়া পৰ্ব, এই খৈৰীয়া পৰ্ব এনেদৰে পৰম্পৰাগতভাৱে তেওঁলোকে পৰম্পৰাগতভাৱে এই যি কাৰ্যসূচী চলাই আহিছে। মোৰ সৈতে ইয়াৰ যি অঞ্চলৰ লোক তেওঁলোক উপস্থিত আছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকে যি পৰম্পৰাগত যিটো পৰ্ব, কেতিয়াৰ পৰা আপোনালোকে এই পৰম্পৰাগত পৰ্বটো চলাই আহিছে আৰু কেনেধৰণে চলে? জয়তেই এইটো কোনো এটা আমি নিৰ্দিষ্ট তাৰিখ দিব নোৱাৰিম। এইটো অতীজৰ পৰা আমি দেখি আছোঁ আৰু সেইমতে আমি চলি আহিছোঁ। বৰ্তমান আমাৰ যিসকল যুৱক আছে, সেইধৰণেই পুৰণি নীতি নিয়মকে আমি মানি আজি তাৰিখত আমি খৰি অনা পৰ্বটো আমাৰ চলি আছে। এতিয়া আপোনালোকক আমি এটা কথা ক'ব পাৰিম, মই দেউতাকো মই খৰি অনা দেখিছিলোঁ, মোৰ ককাইদেউহঁতকো মই খৰি অনা দেখিছোঁ। গতিকে বৰ্তমান আমি ককাইদেউৰ পৰা এই খৰি অনা পৰম্পৰাটো চলি আছে। কিন্তু এটা কথা আপোনালোকৰ যোগেদি ক'ব লাগিব, ইয়াত যিসকল আমাৰ আধ্যাত্মিক দিশৰ যিবিলাক শৰণ লয় যে, সেই ব্যক্তিসকলক আমি এই খৰিত আমাৰ নোসোমাই, যিসকল ডেকা, এই ডেকা চামহে মানে এই খৰি অনা পৰম্পৰাটো হৈ আছে। কিন্তু আপোনালোকক জনাব পৰা আমি আৰু এটা সুখী, আমি এই অঞ্চলত যিটো আমাৰ যুৱসকলৰ যিটো একতা, যে খৰি অনা যিটো পৰ্ব, আমি সেই একতাটোহে আমি আগতেও চলি আছে, অতীজতো বৰ্তমানো এই পৰম্পৰাটো চলি আছে। গতিকে আপোনালোকক আমি হলতী ৰাইজক, অসমবাসী ৰাইজক জনাব বিচাৰোঁ যে যান্ত্ৰিক এটা সময়তো, এনেকুৱা এটা কঠোৰ যান্ত্ৰিক সময়তো কিন্তু এই পৰম্পৰাটো ৰহমৰীয়া অঞ্চল, লগতে চাবুৱা লাহোৱাল এই সমষ্টি, বিশেষকৈ ৰহমৰীয়া বৰদিচুক গাঁৱত, কৈবত্ৰ গাঁৱত এই পৰম্পৰাটো ধৰি ৰাখিছোঁ বুলি আমি নিজকে গৌৰৱবোধ কৰোঁ। আৰু যুৱসকলেও বৰ্তমান এই পৰম্পৰাটো, ৰাজু ককাহঁতে দেখুৱাই যোৱা পৰম্পৰাটো এতিয়াও সুন্দৰ আছে বুলি আমি নিজকে বিশ্বাস কৰোঁ আৰু কৈও ভাল লাগে। দিয়কচোন, আমি অসমত মানে চুকে কাণে চাইছোঁ, আমি আপোনালোকৰ জৰিয়তে আমি দেখিছোঁ যে বিহুটো যি ধৰণে মাঘৰ যিটো বিহু পাতে, কিন্তু আমাৰ ইয়াত পতা এটা সুকীয়া এটা পৰম্পৰা আছে, যিটো আপোনালোকে যদি আহে, আমাৰ 16 তাৰিখে যিটো আমাৰ ভোজৰ যিটো আয়োজন হয়, 16 তাৰিখটো হ'ল মানে মাঘৰ এদিনতে আমাৰ যিটো ভোজৰ ভোগৰ যিটো আয়োজন কৰা হয়। আপুনি প্ৰায় আমাৰ গাঁওখনত 300 আপোনাৰ ঘৰ হিচাপে আছে, জনসংখ্যা হিচাপে 2100 আপোনাৰ জনসংখ্যা আছে। একেলগতে একেখন মুকলি পথাৰতে ভোজ খোৱা হয়, ডেকা গাভৰু। আৰু তাতে কিন্তু আপোনাৰ ভোজৰ যিখিনি ভোজ খোৱা হয়, তাত কিন্তু বৃদ্ধসকল নাথাকে, অকল আমাৰ ডেকা গাভৰু এইসকলেই আমি ভোজৰ আয়োজন কৰা হয়। আৰু বিশেষকৈ মানে যি বুঢ়া মেঠাই, অকল তেওঁলোকে মাহ প্ৰসাদৰ দলহে তেওঁলোকে আয়োজন কৰাত তেওঁলোকে সহায় কৰে, সেই তেওঁলোকে খায়। কিন্তু ভোজৰ সেইটোত কিন্তু যিসকল আধ্যাত্মিক দিশত যিসকল জ্যেষ্ঠ, তেওঁলোকে কিন্তু ভোজটো নাখায়। কিন্তু ডেকা চামেই গাভৰু সেইসকলে আমি ভোজৰ ভাতটো খোৱা হয়, ভোগৰ মাহটো মনা হয়। কিন্তু আপোনালোকক কৈ আৰু এটা শলাগ ল'বলগীয়া কথাটো হ'ল, আমাৰ মাঘৰ এদিনতে ভোজটো খোৱা হয়। গতিকে আমি এই সুযোগতেই আপোনালোকক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে চক্ষুৰে দেখিব, প্ৰমাণসহে দেখিব, সেই দিনটোত কিমান ৰাইজ সমবেত হৈ একগোট হৈ
আপোনাৰ ভোজৰ যিটো আয়োজন কৰা হয় আপোনালোকে আমাৰ ভোজৰ খোলাখন আপোনালোকে দেখিব ভোজ কি ধৰণে আপোনাৰ ৰান্ধে ৰান্ধনীসকল যি নীতি নিয়মত থাকে সকলোখিনি আপোনালোকে নীতি নিয়ম দেখি পাব আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল আমাৰ ভোজৰ যিটো আয়োজন কৰা হয় 15 তাৰিখৰ পুৱা 4 বজাৰ পৰা ভোজৰ যিটো সিজোৱা হয় ভোজ ৰন্ধা হয় তাৰমানে ৰান্ধনী নীতি নিয়মে তামোল পাণ গ্ৰহণ কৰি তেনেকৈ ধৰণে আমাৰ ভোজটো আয়োজন কৰা হয় গতিকে আপোনালোকক আমি 16 তাৰিখে আমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহক স্বাক্ষৰভাৱে আপোনালোকে দেখিব সজমিন আপোনালোকে দেখিব ভাল লাগিব আপোনালোকে এটি পাণ্ডুলিপি আপোনালোকে আজি তাৰিখত আপোনালোকে ল'ব পাৰিব সেই পাণ্ডুলিপিটোৱে অসমৰ চুকে কোণে আপোনালোকে প্ৰচাৰ কৰিব পাৰিব আপোনালোকৰ জৰিয়তে আমি এটা আশা কৰিম যে এটা ভাল বাৰ্তা যাওক যিটো বাৰ্তাই অসমৰ ৰাইজে যে এনেকুৱা এটা আৰু লগতে ৰহমৰীয়া ৰাইজে যে বৌদ্ধচুক কৈৱৰ্ত গাঁৱত যে এনেকুৱা এটা নীতি নিয়ম চলে আপোনালোকে স্বাক্ষৰভাৱে প্ৰমাণ পাব গতিকে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ হয় নিশ্চয়কৈ মই পুনৰ পৰিৱেশ দেখুৱাইছোঁ তেওঁলোকে এনেদৰে যি পৰম্পৰাগতভাৱে যি খৰিয়না পৰ্ব তেওঁলোকে এনেদৰে পালন কৰি আহিছে মোৰ সৈতে এই অঞ্চলৰে যি যুৱক তেওঁলোক আছে মই তোমালোকৰ পৰা এটি বিহু শুনিব বিচাৰিছোঁ যিহেতু ভোগালী বিহু ঐ আন্ধাৰত জিলিকে ঐ জোনাকী পৰুৱা ঐ আকাশত জিলিকে জোন ঐ দূৰণি জিলিকে ঐ আমাৰে নাচনি ঐ যেন পূৰ্ণিমাৰে জোন আগুনৰ পথাৰত আগুনৰ পথাৰত মৰম ধানে দাই আছিলি মৰম ধানে দাই আছিলি মৰম ঘিলা চকলীয়া মুঠি মৰম সকলোকে দেখো ঐ মৰম সকলোকে দেখো মৰম তোকে হেনে দেখ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ